নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় আজিৰ এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই অনুষ্ঠানটিত এটি অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছো বিষয়টি হৈছে শিশুৰ জন্মগত ভৰিৰ বক্ৰতা নৱজাত শিশু এটিৰ বক্ৰ ভৰিৰ যি সমস্যা এই সম্পৰ্কে আজি আমি এই অনুষ্ঠানটিত আলোচনা কৰিম আৰু আজি এই অনুষ্ঠানটিত আলোচনা কৰিবৰ বাবে আমাৰ হৈতে ষ্টুডিঅ'ত উপস্থিত আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বিপুল বৰঠাকুৰদেৱ ডক্টৰ বৰঠাকুৰ নমস্কাৰ আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ হয় ইতিমধ্যে মই কৈছোৱে আজি আমি এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ হৈতে আলোচনা কৰিবলৈ লৈছো বিষয়টি হৈছে শিশুৰ জন্মগত ভৰিৰ বক্ৰতা হয় ঠিকই কৈছে যে আমি এজন শিশু জন্ম হলে কেতিয়াবা সুন্দৰ স্বাস্থ্যৱান হিচাপে জন্ম লাভ কৰিব পাৰে কিছুমান দৃশ্যমান বিকলাংগতাও লৈ জন্ম হ'ব পাৰে কিছুমান অদৃশ্যমান থাকে এতিয়া আমি কেতিয়াবা কিছুমান শিশুৰ মাজত দেখো যে উঠখন ফটা কেতিয়াবা তালুখন ফটা কিছুমানৰ ডিঙিটো অকণ চুটি কিছুমানৰ ভৰি হাতৰ হয়তো এটা আঙুলি অহা নাই কিছুমানৰ এটা অংশ নাই এনেকুৱা ধৰণৰ দৃশ্যমান বিকলাংগতা এটা বহুত দেখা যায় তাৰে এটা বিকলাংগতা হৈছে ভৰি আপুনি যেটো আজি উল্লেখ কৰিছে এটো এটা গুৰুত্বপূৰ্ণ বিষয় বহু শিশুৰ মাজত আমি এটো দেখিবলৈ পোৱা যায় আৰু এই শিশুবিলাকক যদি সময় উপযোগী চিকিৎসা দিয়া নহয় ভৱিষ্যতে ই বিকলাংগ হিচাপে গোটেই জীৱনভৰ কটাবলগীয়া হ'ব পাৰে কিন্তু তেওঁ যদি সময়ত এই চিকিৎসাটো লয় বহু সময়ত এই বিকলাংগতাটো কাৰেক্ট কৰিব পাৰি সিধা কৰিব পাৰি ই এটা সুন্দৰ স্বাস্থ্য চলিব পাৰিব সেই কাৰণে এই বিষয়বস্তুটো আমাৰ সজাগতাৰ প্ৰয়োজন আছে যাতে আমাৰ সমাজত এনে ধৰণৰ যদি শিশু থাকে তেওঁলোকক অতি সোনকালে যদি চিকিৎসা দিয়া ব্যৱস্থা কৰা যায় তাৰ পৰা এও উপকৃত হ'ব এইটো তাৰ এতিয়া অকমান যেটো বিকলাংগ বিষয়ে ক'ব বিচাৰিছো অকমান তাৰ বিষয়ে কৈ লওঁ যে আপুনি যেটো কথা কৈছে সেইটো হৈছে আমাৰ এইটো কথা আমি এনে ধৰণৰ কিছুমান শিশু দেখিবলৈ পাওঁ যিবিলাকৰ ভৰিটো বক্ৰ থাকে বক্ৰতা হয় শিশুৰ ভৰিৰ বক্ৰতা বহু সময় ই জন্মগত ভিতৰৰ ফালে ভিতৰখৰা এতিয়া দেখিবলৈ পোৱা যাব যে ভৰিটো বাহিৰ ফালে এনেকে ভাঁজ লোৱা আৰু ভিতৰ ফালে সোমাই যোৱা আৰু এই বস্তুটো কিহৰ কাৰণে হয় যে ভিতৰ ফালে মাংস পেশীবিলাক কিছু পৰিমাণে অকমান চুটি নিচিনা হয় বাহিৰ ফালে দীঘল এইটো হোৱা কাৰণে বস্তুটো আমাৰ যেটো বেলেন্স সেইটো নাইকিয়া হ'ল আৰু ভৰিটো বেকা হৈ আহিলে হয় আৰু এই বেকা ভৰিটো যদি আমি সময়ত ঠিক নকৰো যদি ডাঙৰ এনেকে হৈ যাব দিও এটা সময় এই মানুহটোৱে এনেকৈ দি খোজ কাঢ়িব আমি কিছুমান মানুহ দেখিবলৈ পাওঁ গাঁও ৰাস্তাত চাবচোন তেওঁ ভৰিটো বেকা হৈ খোজ কাঢ়িছে আৰু এইটো তেওঁ জীৱনভৰ এনেকৈ চলিব কিন্তু এই শিশুটোক যদি সময়ত চিকিৎসা দিয়া যায় তেওঁ এই ভৰিটো আকৌ সিধা কৰি সাধাৰণভাৱে তেখেতে জীৱন যাপন কৰিব পাৰে সাধাৰণ মানুহৰ দৰে খোজ কাটল কাঢ়িব পাৰে একদম সঁচা পাৰিব এইটো পাৰিব আৰু এইটো আজিকালি চিকিৎসা পদ্ধতিটো এনেকুৱা হৈছে যে এওঁলোকক বহু সময়ত অপাৰেশ্যন নকৰাকেও এইটো চিকিৎসা দিব পাৰি অৱশ্যে বয়স বাঢ়ি হ'লে দেৰিকৈ আহিলে তেওঁলোকৰ কথাটো বেলেগ কিন্তু যদি সোনকালে আহে অধিকাংশৰ ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজন নহয় তেওঁলোকে সুন্দৰভাৱে আকৌ জীৱন যাপন কৰিব পাৰিব ঠিক আছে স্যাৰ আপোনাৰ এই সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিম বিষয়টিৰ মাজলৈ সোমাই যাম কিন্তু তাৰ আৰম্ভণিতে মই আপোনাক সুধিবলৈ বিচাৰিছো যে এই যি বক্ৰ ভৰিৰ সমস্যা শিশুৰ মাতৃগৰ্ভত থাকোতে আৰম্ভ হয় নেকি হয় সেই কাৰণে জন্মগত কৈছো অৱশ্যে এই বক্ৰতাটো জন্মৰ লগতে আহিব পাৰে বা কেতিয়াবা জন্মৰ ঠিক লগে লগে আৰম্ভ হ'ব পাৰে নাই জন্মতে আহে এওঁলোকক যদি আমি আল্ট্ৰাসাউণ্ড কৰি চাওঁ গৰ্ভত থকাৰ অৱস্থাত তেতিয়াই ধৰা পৰে আহে এইটো তাৰমানে জন্মগত বিকলাংগতা এই সমস্যাটো এইটো কথা ঠিক যে কিছুমান শিশুৰ ক্ষেত্ৰত দেৰিকৈ হ'ব পাৰে কিছুমানৰ ক্ষেত্ৰত কিন্তু অধিকাংশ আজি যেটো বিষয়ে আমি আলোচনা কৰিব লৈছো আমি ইডিঅপেথিক কনজেনাইটেল টেলিপিছ ইকুইনোভাইৰাছ বুলি কয় আমাৰ ভাষাত কনজেনাইটেল মানে জন্মগতভাৱে হৈ আহে আৰু বহু সময়ত অৱশ্যে ইয়াৰ কাৰণটো গম পোৱা নাযায় সেইকাৰণে আমি যিখিনি আজি আলোচনা কৰাৰ কথা লৈছো সেই বিষয়বস্তুটো বেসিক্যালি জন্মৰ লগতে আহে অৱশ্যে আমি ইতিমধ্যে কৈছো যে কিছুমান ল'ৰা-ছোৱালী অকমান দেৰিকেও কিছুমান অন্য কাৰণত হ'ব পাৰে আমি সেই বিষয়ে আজি আলোচনা কৰিবলৈ যোৱা নাই কিন্তু জন্মত যোনবিলাকে বিকলাংগতা লৈ আহে তাৰ বিষয়ে আলোচনা কৰিব লৈছো হয় যেতিয়া এটি শিশু এই সমস্যাৰ ভুক্তভোগী হৈ আহে
তেতিয়া প্ৰথম অৱস্থাত কিদৰে তেওঁলোকে গম পাব মাক দেউতাকে কিদৰে গম পাব যে এই শিশুটো এই ধৰণৰ সমস্যা লৈ আছে ঠিকেই কথা কৈছে কথাটো তেনেই চিম্পুল এইটো দৃশ্যমান এটা কথা ঠিক যে কিছুমান মই কৈছিলোঁ কিছুমান বিকলাংগতাটো মানে অদৃশ্যমান ভিতৰত থাকে কিছুমান হাৰ্টৰ কিবা ডিফেক্ট আছে বা লাংছ এইটো দেখা নাযায় কিন্তু ইয়াত এটা কথা ভাল যে ভৰিটো বেকা হৈ অহাটো মাক বাপেক চবেই চিনি পায় আইতাকজনীয়েতো আগতেই ক'ব যে ভৰিটো বেকা হৈ আহিছে আইতাক কওঁগে এতিয়া এই কথাটো জন্মৰ পাছতে মালিচ চালিচৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায় আৰু ভৰি হাতবিলাকটো চায়েই কিবা আছে নাই আৰু সাধাৰণতে মাক বাপেকে নজানিলেও আইতাক জুনিয়ে আগতে ক'ব যে ভৰিটো বেকা হৈ গৈছে আৰু যেতিয়া তেওঁলোকৰ দৃষ্টিগোচৰ হ'ব লগালগ তেওঁলোকে চিকিৎসা আৰম্ভ কৰিবলৈ পাৰিবনে নে এনেকুৱা কিবা কথা থাকে নিজে নৱজাতক শিশু আৰু কিছু সময় লাগিব কিছু সময়ৰ পাছতহে চিকিৎসা আৰম্ভ কৰিবলৈ পৰা যাব এনেকুৱা ধৰণৰ কিবা কথা থাকে আছে কথাখিনি মিছা নহয় অৱশ্যে চিকিৎসা এই বিষয়ে যিটো আমি কথা পাতিছোঁ ইয়াত যিমান সোনকালে চিকিৎসা দিয়া যায় তা সিমানে ফলপ্ৰসূ হয় সোনকালে চিকিৎসা দিয়া কথাটোহে কৰে কৈছে কিছুমানে যে আমাৰ লেবাৰ ৰুমতে ইয়াৰ চিকিৎসাটো আৰম্ভ হয় তাৰমানে আৰ্লিয়াৰ ইজ বেটাৰ এওঁলোকৰ ক্ষেত্ৰত এইটো কথা প্ৰযোজ্য হয় যিমান সোনকালে এওঁলোকক চিকিৎসা দিয়া যায় তাৰ সিমান ভাল ফলপ্ৰসূ হয় এইটো সত্য কথা আৰু এইটো যিহেতু দৃশ্যমান হয় মানে বাহিৰৰ পৰা দেখা পোৱা যায় গতিকে ইয়াত মাক বাপেকে হওক এটেণ্ডেণ্টে হওক বা কোনোবাই হওক সোনকালে তদুপৰি আৰু এটা কথা আজিকালি প্ৰায়বিলাক শিশুৰ জন্ম আনুষ্ঠানিক মানে হস্পিটেল বা ক'ৰবাত হয় তাত এজন শিশু বিশেষজ্ঞ থাকেই সাধাৰণ যেতিয়া স্ত্ৰীৰোগ বিশেষজ্ঞজন থাকেই শিশু বিশেষজ্ঞজন থাকে তেওঁ এইবিলাক চোৱা চিতা কৰে তেওঁ ইতিমধ্যে এই কথাটো নটিচ কৰিলে তেওঁ কনচাৰ্ণ ডক্টৰ অৰ্থপেডিক্সক সাধাৰণতে খবৰ দিয়ে আজিকালি যিহেতু বহুতবিলাকৰ হস্পিটেলত হয়তো গতিকে এওঁলোকক এই ডিটেকশ্যন কৰাত ইমান অসুবিধা নহয় মাক বাপেকে বাৰু নাজানিলেও শিশু ৰোগ বিশেষজ্ঞজনে আগতে কথাটো গম পাই যায় গতিকে তেওঁ এই কথাটো আগতে আৰম্ভণিতে তেখেতে জনাই দিয়ে আৰু সেই মুহূৰ্তৰ পৰাই চিকিৎসা আৰম্ভ কৰিবলৈ কৈছে কিতাপত কৈছে মানে কথাটো শুনিব কথা তাৰ উদ্দেশ্যটো হ'ল এওঁলোকক যিমান সোনকালে চিকিৎসা দিয়া যায় তাৰ ৰিজাল্টবিলাক সিমানে ভাল থাকে এই ৰোগটো এনেধৰণৰ যে যেতিয়াই আৰম্ভ হ'ল মানে যেতিয়াই ধৰা পৰিলে যেতিয়া দৃষ্টিগোচৰ হ'ল তেতিয়াৰ পৰাই চিকিৎসা আৰম্ভ কৰিব লাগিব কাৰেক্ট ঠিকে কৈছে কাৰণ এইটো যদি বাঢ়ি গৈ থাকে ইয়াৰ সমস্যাবিলাক বাঢ়ি গৈ থাকে ইয়াৰ মানে কথাটো এনেকুৱা যে এই যদি আমি অকণমান গঠন প্ৰণালী চাওঁ ভৰিটো তাৰমানে এইটো আচলতে সমস্যাটো ইয়াতে থাকে আমি যদি এই জইণ্টটোৰ কথা ভাবোঁ এইটোৰ নাম টিবিয়া এইটোৰ নাম ফিবুলা ইয়াৰ নামটো হৈছে টেলাছ ইয়াৰ নামটো হৈছে কেলকেনিয়াম এইটোৰ নামটো হৈছে কিউবইড নেভিকুলা এনেকৈ এইবিলাক হ'ল আমি টাৰ্চেল বন আমাৰ সমস্যাটো মানে সাধাৰণতে দেখা যায় এইটো অঞ্চলত থাকে ইয়াত কি হয় বস্তুটো ভৰিটো এনেকৈ বেকা হৈ আহে বেকা হৈ আহে আৰু লগতে এই হিলটো অকণ ওপৰত থাকে তাৰমানে বহুত সময় দেখা যায় ভৰিটো বেকা আৰু যিটো ঘৰুৱাটো ওপৰলৈ উঠি থাকে গতিকে সমস্যাটোৰ ভিতৰত প্ৰথমতে বেকা আৰু ওপৰলৈ উঠি অহা সাধাৰণতে হিলটো সৰু থাকে গতিকে এই সমস্যাটো আমাৰ এই জইণ্টত হয় আৰু ই ওলাই থাকে গতিকে এই ভিতৰত থকা সমস্যাবিলাকৰ ভিতৰত মূলগত কথাটো যে বাহিৰ ফালৰ মাংসপেশীবিলাক অকণমান দীঘল হয় ভিতৰৰ ফালৰ মাংসপেশীবিলাক কিছু পৰিমাণে চুটি হয় আৰু এই চুটি হোৱাৰ কাৰণে ইমবেলেঞ্চ হোৱাৰ কাৰণে এই বক্ৰতাটো দেখিবলৈ পোৱা যায় আৰু এই বক্ৰতাটো কথাটো ঠিক যে এওঁলোকক যদি আমি সোনকালে চিকিৎসা দিওঁ তেতিয়াহ'লে সোনকালে চিকিৎসা কৰি তেওঁলোকক আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি যদি দেৰি কৰা হয় এই হাড়বিলাক যিবিলাক আছে সি নিজৰ চেপতে আকৌ ডাঙৰ হৈ যাব বিচাৰে ডাঙৰ হৈ গ'লে কি হয় ইহঁতৰ চেপবিলাক বেকা বিকি হৈ যায় বেকা বিকি হোৱাৰ কাৰণে সিহঁতক সোনকালে আগৰ জেগাত সংস্থাপন কৰাটো ধৰিব সেই গতিকে এওঁলোকৰ চেপবিলাক বেকা বিকি হোৱাৰ আগতেই যদি চিকিৎসাটো দিয়া হয় তেতিয়াহ'লে বহুত সময়ত অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাথাকে আৰু ইয়াৰ লগতে হাড়ৰ সমস্যাটো গম পালোঁ আমি কিন্তু হাড়ৰ সমস্যাটোৰ লগতে নাৰ্ভৰো কিবা সম্পৰ্ক আছে নেকি কথাটো মিছা নহয় কাৰণ এতিয়া যদি আমি চাওঁ এই ফটোখনত আমি দেখিবলৈ পাম যে এইফালৰ এইখিনি হাড়ৰ কথা ক'লোঁ তাৰ হাড়ৰ চাৰিওফালে আমাৰ এনেকৈ মাংসপেশী টেণ্ডন নাৰ্ভ আপুনি ৰঙা দেখিছে সেইকেইটা হ'ল আৰ্টেৰী আৰু অকণমান হালধীয়াকেইটা লৈছে নাৰ্ভ গতিকে নাৰ্ভ আৰ্টেৰী ভেইন আৰু টেণ্ডন যিমান যত আছে ষ্ট্ৰাকচাৰ সকলোবিলাক অকণমান চুটি হয় কথাটো মিছা নহয় গতিকে এওঁলোকক আমি যেতিয়া চিকিৎসা দিবলৈ যাওঁ
কমকৈ অলপকৈ এওঁলোকক ষ্ট্ৰেছ দিয়া হয় ইয়াৰ চিকিৎসা প্ৰণালীটোৰ ভিতৰত কি হয় যে ভিতৰ ফালৰ মাংসপেশীবিলাক যিবিলাক চুটি মাংসপেশীৰ লগতে বাকীবিলাক ষ্ট্ৰাকচাৰো আছে এই ষ্ট্ৰাকচাৰখিনিকো আমি ষ্ট্ৰেছ কৰিব লাগে মানে টানি লাহে লাহে বহুৱাব লাগে তাৰ মূলগত চিকিৎসাৰ কথাটো হ'ল যে তেওঁলোকক অলপকৈ নিজৰ জেগাৰ পৰা আনি চিধা কৰা গতিকে তাৰ লগতে আপুনি কোৱা ধৰণে নাৰ্ভ আৰু ভেচেল বা টেণ্ডন সকলোবিলাকৰ কথা এইটো প্ৰযোজ্য হয় চিকিৎসা পদ্ধতিটো মানে আপুনিতো এই কৈছে আৰু কেনেকুৱা ধৰণৰ থাকিব পাৰে চিকিৎসা পদ্ধতিটোৰ ভিতৰত এতিয়া আমি কথাটো যদি চাওঁ যে আমি আচলতে এটা চিকিৎসা কি দিওঁ এতিয়া পহিলা অৱস্থাত আমি যেতিয়া চাওঁ যে শিশুটো এনেকৈ বেকা হৈ আহে আৰু আমি জন্মৰ সোনকালেই আমি চিকিৎসা দিয়াটো দৰকাৰ অৱশ্যে অকণমান দিন কেতিয়াবা ৰওঁ যে তাৰ ছালবিলাক বহুত কোমল থাকেতো সেইকাৰণে প্লাষ্টাৰ লগালে কেতিয়াবা কষ্ট হয় সেই গতিকে 2-4 দিনমান ৰোৱা যায় কিন্তু সেইখিনি সময়ত মাকক শিকাই দিয়া হয় যে কেনেকৈ ষ্ট্ৰেছ কৰিব পাৰি মানে ভৰিটো ঘূৰাব লাগে সেই কথাটো আমি মাকক সাধাৰণতে শিকাই দিওঁ প্ৰথম অৱস্থাত তাৰপিছত যেতিয়া অকণমান স্থিৰ হ'ল অকণমান ডাঙৰ হ'ল সাধাৰণতে 2-3 সপ্তাহ ভিতৰৰ পৰাই কথাটো আৰম্ভ হয় জন্মৰ 2-3 সপ্তাহ পাৰৰ পৰাই আমি প্লাষ্টাৰ আৰম্ভ কৰোঁ এতিয়া পদ্ধতিটো কি আমি যিটো পদ্ধতি আজিকালি পদ্ধতি আছে যেতিয়া মডিফাইড ফ্ৰেঞ্চ টেকনিক আছে কাইট টেকনিক আছে তাৰ ভিতৰত আজিকালি আমি যিটো পদ্ধতি অৱলম্বন কৰোঁ সেইটো পদ্ধতি পঞ্চেতি টেকনিক বুলি কোৱা হয় পঞ্চেতি নামৰ এজন চিকিৎসকে এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিলে তেওঁৰ পদ্ধতিৰ মতে আমি এই শিশুজনক ক্ৰমাগতভাৱে ডিফৰ্মিটিটো যিটো বেকা হৈ আছে ক্ৰমাগতভাৱে চিধা কৰা আমি কি কৰোঁ শিশুটো অহাৰ পিছত সেই প্লাষ্টাৰ দি আমি সেইটো কাৰেক্ট কৰোঁ এতিয়া পহিলাটা অহাৰ পিছত আমি ক্ৰমাগতভাৱে চিধা কৰিব যত্ন কৰোঁ এটা প্লাষ্টাৰ লগাই দিওঁ আৰু ভৰি আঁঠুৰ ওপৰলৈকে এইটো প্লাষ্টাৰ লগোৱা হয় কণমানিতে লগোৱা হয় আৰু এই প্লাষ্টাৰটো সাধাৰণতে এসপ্তাহৰ কাৰণে ৰখা হয় এসপ্তাহ মূৰত এই প্লাষ্টাৰটো পুনৰ খোলা হয় খুলি উঠি পেলাই আকৌ আগৰ অৱস্থাৰ পৰা আৰু অকণমান কাৰেক্ট কৰোঁ আৰু অকণমান চিধা কৰি আকৌ এটা প্লাষ্টাৰ লগাওঁ আকৌ এসপ্তাহ সময় ৰওঁ এসপ্তাহ মূৰত আকৌ মাতি আগৰ প্লাষ্টাৰটো কাটি পেলাই আকৌ এটা নতুনকৈ লগোৱা পদ্ধতি অৱলম্বন কৰা হয় সাধাৰণতে দেখা যায় যে অধিকাংশ শিশুৰ ক্ষেত্ৰত তেওঁলোকক 4-5 বাৰমান লগালে এই বস্তুটো কাৰেক্ট অৱস্থাত আহে অৱশ্যে কিছুমান ৰোগৰ যেনে চিণ্ড্ৰমিক আছে যে কিছুমান সমস্যা আছে আমি শিশুবিলাকক দেখিবলৈ পাওঁ যে কিছুমানৰ জইণ্টটো অকণ সোনকালে কাৰেক্ট কৰে মানে চাফুল টাইপ আৰু কিছুমান অকণ ৰিজিড মানে টান পটককৈ কাৰেক্ট নহয় তেওঁলোকৰ যিবিলাকৰ পটককৈ কাৰেক্ট নহয় তেওঁলোকক কেতিয়াবা 10-12 মান লাগে কিন্তু অধিকাংশ শিশুৰ ক্ষেত্ৰত 5-6 বাৰ মানতেই কামটো হয় কামটো হয় আৰু কিছুমান শিশুৰ ক্ষেত্ৰত অৱশ্যে সৰু এটা অপাৰেশ্যনৰ দৰকাৰ হয় আমি তাত টেনটমি বুলি কওঁ টেনটমি মানে পিছফালৰ এই ইকুইনাছটো পিছফালে আমি দেখাইছিলোঁ কেতিয়াবা এই পিছফালৰ টেণ্ডনটো অকণমান তাৰে টেণ্ডনটো সৰু এটা অপাৰেশ্যন কৰিবলগীয়া হয় এইটো অঞ্চলত মানে আমি প্লাষ্টাৰ দি অধিকাংশ সময়ত কাৰেক্ট কৰিলোঁ অলপ যিটো বাচি থাকে সেইটোত সৰু এটা অপাৰেশ্যন দৰকাৰ হয় এইটো কাৰণে কোনো এডমিশ্যন বা এনেস্থেচিয়াৰ প্ৰয়োজন নহয় সাধাৰণতে OPD প্ৰচিডিউৰ হিচাপে কৰা হয় আৰু তেওঁক টাইপছ প্লাষ্টাৰ লগাই 3 সপ্তাহমান কাল ৰখা হয় এতিয়া অধিকাংশ শিশু যিবিলাক সোনকালে আহে মই কৈছোঁ যে 4-5 বাৰমান প্লাষ্টাৰ লগোৱাতে ঠিক হৈ যায় কিছুমান শিশুত সৰু এটা অপাৰেশ্যনৰ প্ৰয়োজন হয় সেই প্ৰয়োজন হোৱা অপাৰেশ্যনটো সাধাৰণতে OPD প্ৰচিডিউৰ হিচাপে কৰা হয় তেওঁলোকক এডমিশ্যন বা বিশেষ এনাস্থেচিয়াৰ প্ৰয়োজন নহয় হৈ যায় হোৱাৰ পিছত তেওঁ গ'লগৈ আৰু 3 সপ্তাহ পিছত মাতোঁ এতিয়া কাৰেক্ট হ'ল যেনিবা চিধা হ'ল আমি কাৰেকশ্যনটো কেনেকৈ বুজি পাওঁ যেতিয়া শিশুটোৱে ভৰিটো মানে বাহিৰ ফালে ঘূৰাব পৰা হয় আৰু এইটো যেনিবা আমি ভৰিটো এইটো যদি আমি 20 ডিগ্ৰীমান আগলৈ আনিব পাৰিলোঁ আৰু এইটো যদি আমি এনেকৈ ঘূৰাব পাৰিছোঁ 70 ডিগ্ৰীমান তেতিয়া আমি গম তাৰমানে এইটো 20 ডিগ্ৰী আৰু 70 এইখিনি হ'ল আমাৰ ক্ৰাইটেৰিয়া মানে আমি গম পালোঁ যে কেতিয়া তেওঁক আমি কম যে আমাৰ চিকিৎসাটো হ'ল সেইখিনি আমাৰ গাইডলাইন আছে কিছুমান সেইটোৰ ওপৰত বিশ্লেষণ কৰি পেলাই দেখা যায় যে যদি শিশুটোৱে ভৰিটো 20 ডিগ্ৰীমান আগলৈ আনিব পাৰিছে আৰু 70 ডিগ্ৰীমান এনেকৈ ঘূৰাব পাৰিছে তাৰমানে গম পালোঁ যে এই শিশুটো কাৰেকশ্যন হ'ল
কিন্তু এতিয়া এটা কথা আছে যে শিশুটো কাৰেক্ট হোৱাৰ পিছত এই সমস্যাটো আকৌ ঘূৰি আহিব পাৰে সেইটো বেয়া কথাটো এইটো যে এওঁলোকৰ ক্ষেত্ৰত যেতিয়ালৈকে মাংসপেশীবিলাক যে ক'লো ভিতৰৰ মাংসপেশীবিলাক চুটি বাহিৰৰবিলাক অকণমান দীঘল গতিকে ইমবেলেঞ্চ থাকে এই ইমবেলেঞ্চটো যেতিয়ালৈকে বেলেঞ্চ নহয় মানে দুইফালে সমান নহয় জোৰটো তেতিয়াহ'লে বস্তুটো আকৌ ঘূৰি অহাৰ চান্স থাকে এই ঘূৰি নাহিবৰ কাৰণে তেওঁক আকৌ এটা স্প্লিণ্টৰ দৰকাৰ হয় এটা মই চেম্পল লৈ আহিছোঁ এইটো এটা স্প্লিণ্ট হয় এই স্প্লিণ্টটোৰ বৈশিষ্ট্যটো কি যে এই ভৰিটো এই শিশুটো ভৰিটোত সোমাই দিয়া হয় খুৱাই দি পেলাই এই স্প্লিণ্টটো এই শিশুটোক কমেও 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টা লগাই থাকিব দিয়া হয় আমি কাৰেক্ট হোৱাৰ পিছত এই বস্তুটো তেওঁক লগাই দিওঁ আৰু লগাই পেলাই দিনটো অধিকাংশ সময় লগাই থাকিব দিওঁ প্লাষ্টাৰখিনি একাদ্ৰিক্ৰমে আপোনালোকে লগাই যায় 2টা 3টা 4টা 5টাকৈ তাৰ পাছতো যদি কাম নিদিয়ে তেতিয়া এইটো পদ্ধতি কাম দিলে কাম দিয়াৰ পিছত এইটো মেইনটেনেন্স মানে কাম দিলে মই ইতিমধ্যে কৈছোঁ যে এইটো কাৰেক্ট হৈ গ'ল কিন্তু এই কাৰেক্ট পজিশ্যনটো মেইনটেইন কৰিবৰ কাৰণে এই স্প্লিণ্টৰ দৰকাৰ হয় এইটো মানে শেহতীয়া মানে হেৰি মানে ইয়াৰ বৈশিষ্ট্যটো কি যে এই সমস্যাটো যদিও কাৰেক্ট হৈ যায় ই আকৌ আগৰ ঘূৰি আহিব পাৰে ৰিকাৰেঞ্চ হয় ৰিকাৰেঞ্চ নহ'বৰ কাৰণে মানে নাহিবৰ কাৰণে ঘূৰি নাহিবৰ কাৰণে এইটো স্প্লিণ্টৰ প্ৰয়োজন হয় আৰু এই স্প্লিণ্টটো আমি দিনটো 24 ঘণ্টা থাকে নহয় 23 ঘণ্টা সময় লগাবলৈ কৈছে তাৰমানে অধিকাংশ নহ'লে কি হয় এই শিশুটোৱে পিছত প্ৰথমতে যদিও আহুকাল পাই আমি দেখোঁ যে পিছতে শিশুটো বহুত এইটোলৈ খেলি থাকে মানে এই ভৰিটো মাৰি থাকে মাৰোঁতে কি হয় এই বস্তুটো যি বেলেঞ্চত আহিব বিচাৰে গতিকে এই স্প্লিণ্টটো আমাৰ বহুত প্ৰয়োজনীয় নহ'লে যদি নলগাই আমি যিখিনি আমি পাইছিলোঁ সি আকৌ ঘূৰি আহি পৰে তাৰ একে পদ্ধতি আকৌ কৰিব লাগে তাৰ মাইনাছ পইণ্টটো সেইটো সেইকাৰণে কাৰেকশ্যন হোৱাৰ পিছতো আমি শিশুটো ফ'ল' আপ কৰি থাকিবলৈ পিৰিয়ডিকেলি আমি আকৌ মাতি থাকোঁ মাতি আমি চাওঁ যে তেওঁ আকৌ অৱস্থালৈ ঘূৰি গৈছে নেকি আৰু মাক বাপেকক আমি বাৰে বাৰে কওঁ যে এইটো লগাই থাকা লগাই নাথাকিলে কিন্তু সমস্যাটো আকৌ ঘূৰি আহিব এই চিকিৎসা পদ্ধতিটো কিমান দীঘলীয়া কাৰেক্ট আপুনি সেইটো ভাল কথা সুধিলে আমি এই যে শিশুটো যেতিয়ালৈকে আমাৰ উদ্দেশ্যটো কি যে বেকা ভৰিটো শিশুটো জন্ম হোৱাৰ পিছত সিধা কৰি পেলাই ই যেতিয়া খোজ কাঢ়িবলৈ সি এটলিষ্ট প্লেণ্টিগেট তাৰমানে ভৰিটো মাটিত পতাত পেলাই খোজ কঢ়া আমাৰ উদ্দেশ্যটো সেইটোহে তাৰমানে এই আমি পদ্ধতি যিটো লগালোঁ এদিন সিটো খোজ নাই কৰা এতিয়া 11 বা 12 মাহত খোজ কাঢ়িব পাৰে খোজ কাঢ়িবলৈ যাওঁতে যাতে শিশুটোৱে যাতে আমি প্লেণ্টিগেট তাৰমানে ভৰিত আগৰ যেনেকৈ মানুহে পতাটো পেলাই খোজ কাঢ়ে সি যাতে খোজ কাঢ়িব পাৰে আমাৰ গোটেই উদ্দেশ্যটো সেইটো আমাৰ শিশুটোক এই পৃথিৱীত বক্কৰ ভৰি দি খোজ কঢ়াবলৈ মন নাই আমি চিধা হৈ নৰ্মেল মানুহে যেনেকৈ খোজ কাঢ়ে তেনেকৈ খোজ কঢ়াটোৱে গোটেই উদ্দেশ্যটো আৰম্ভণি যে এতিয়া শিশুটোৰ জন্মৰ লগে লগে ট্ৰিটমেণ্টটো আৰম্ভ হৈছিল একেবাৰে খোজ কঢ়ালৈকে এই ট্ৰিটমেণ্টটো চাই থাকিব লাগিব তাৰ পিছলৈকে চলিব মনিটৰিংটো হৈ থাকিব লাগিব কিছুমান শিশুটো 10-12 বছৰলৈকে আমি মনিটৰিং কৰিব লাগে কিছুমান কণ্ডিশ্যনত কিন্তু কমচে কম কৈছে যে 4-5 বছৰমানলৈকে এইটো ফ'ল' আপ কৰিব লাগে তাৰমানে এই সমস্যাটো যেতিয়ালৈকে শিশুটো পূৰ্ণাংগ অৱস্থা নাপায়গৈ তেতিয়ালৈকে অকণমান ফ'ল' আপ কৰি থকাটো দৰকাৰ আৰু এইটোৰ পিছতো আমি কিছুমান নতুন জোতা দিওঁ জোতাখনত বিশেষত্ব আছে খোজ কাঢ়িবৰ সময় এইযোৰ জোতা দিওঁ যাতে তেওঁ বস্তুৰ ৰিকাৰেঞ্চ নহয় গতিকে এইটো দিনৰ ভাগতো লগালে যেতিয়া খোজ কাঢ়িবলৈ বিচাৰিব ৰাতি এইটো লগাই থাকিবলৈ দিয়া হয় দিনৰ ভাগত আকৌ বেলেগ এযোৰ জোতা দি খোজ কাঢ়িব দিয়া হয় যাতে এই সমস্যাটো ঘূৰি নাহে আৰু যেতিয়া পূৰ্ণাংগ অৱস্থা পাই যাব যেতিয়া বস্তুটো বেলেঞ্চ হৈ যাব যেতিয়া সি ভালকৈ এনেকৈ কৰিব পৰা হ'ব তেতিয়া গম পালোঁ যে ইয়াৰ কামটো হ'ল আৰু হয়তো ৰিকাৰেঞ্চ নহয় কিন্তু সেইকাৰণে আপুনি কোৱাটো সত্য কথা যে আমি কাৰেকশ্যন হ'লেও বস্তুটো এৰি দিয়াটো নহয় তেওঁলোকক ফ'ল' আপ কৰি থকা হয় আৰু এইটো যাতে ৰিকাৰেঞ্চ নহয় তাৰ কাৰণে এই স্প্লিণ্টটো লগাই থকাটো তাৰ পিছতো পিৰিয়ডিকেলি আহি থকাটো এইটো দৰকাৰী কথা নহ'লে পিছলৈ ঘূৰি আহে কাৰণ আমি মিনিমাম 4-5 বছৰমানলৈকে শিশুটো ফ'ল' আপ কৰি থকাটো দৰকাৰ তেতিয়া মানে এই সমস্যাটো বা হাত খাই থাকিব পাৰি এই চিকিৎসাৰ পাছত অন্য শিশুৰ দৰে
এই যিটো শিশুৰ বক্ৰভৰি সমস্যা আছিল আপোনালোকে চিকিৎসা কৰিলে তাৰ পাছত নৰ্মেল যিবিলাক শিশু থাকে সাধাৰণ শিশুৰ দৰে খোজ কাঢ়িব পাৰিব পাৰে এইবিলাকে যদি সোনকালে চিকিৎসা লয় অধিকাংশৰ ক্ষেত্ৰত এতিয়া এই শিশুটো যদি সোনকালে আহিলে তাৰ কাৰণে ইমান দিগদাৰি নাই কিন্তু যিবিলাক দেৰিকৈ আহে কিছুমান এইকাৰণে আজি আনে অনুষ্ঠানটোৰ উদ্দেশ্যটো হ'ল সেইটো যে এনেধৰণৰ যদি শিশু কাৰোবাৰ সমাজত কাৰোবাৰ ঘৰত জন্ম লাভ কৰে সোনকালে যদি চিকিৎসা লয় তেওঁ সমস্যাটোৰ পৰা মুক্তি পাব স্যাৰ সচেতনতাৰো অভাৱ থাকে নেকি বেছিকেলি হয় আমি এতিয়া দেখক কিছুমান ল'ৰা ছোৱালীটো আপুনি গাঁৱতো বা ৰাস্তাতে এই যে ভৰি বেকা কিছুমানৰ দুইখনে বেকা থাকে এইটো কথা ঠিক যে এইবিলাক সমস্যা কেতিয়াবা দুইফালে হ'ব পাৰে কেতিয়াবা এফালে হ'ব পাৰে আমাৰ 50% কেছৰ ভিতৰত দেখা যায় এফালে থাকে আৰু 50% কেছৰ দুইফালে থাকে গতিকে দুইফালে হ'ব পাৰে এফালে হ'ব পাৰে আৰু এই যে বেকা হৈ যে খোজ কাঢ়িছিলে বেছিকেলি জন্মতে তেওঁ এইটো আছিলে তেওঁ সময় চিকিৎসা নোলোৱাৰ কাৰণে বক্ৰভাৱে খোজ কাঢ়িবলৈ গোটেই জীৱনভৰ বিকলাংগ হিচাপে থাকিব লাগিব কিন্তু এনেধৰণৰ শিশু প্ৰায় 1000 শিশুৰ মাজত এজন শিশু এনেকুৱা আহে আমাৰ অপিডিত আমাৰ ক্লিনিক আমাৰ শনিবাৰে যিটো আমাৰ ক্লিনিক হয় তাৰ 10টা 12টা ল'ৰা ছোৱালী আহে আশে পাশে গতিকে এওঁলোকক আমি চিকিৎসা দি থাকোঁ আৰু এওঁলোকে চিকিৎসা লোৱাৰ পিছত আকৌ নৰ্মেল অৱস্থালৈ গৈছে কিছুমান ক্ষেত্ৰত কাৰেক্ট নহ'লেও আমি তাৰ পিছৰ পদ্ধতি অপাৰেশ্যন আছে ইয়াত নথকা নহয় যে কিছুমানৰ আমি এইটো যিটো আশা কৰিছিলোঁ সেইমতে নাপালোঁ যে আমি 20 ডিগ্ৰী পাব লাগে এইটো নাপালোঁ নেপোৱাৰ পিছতো আমাৰ কি আছে তাত অপাৰেশ্যন আছে এতিয়া কথা হ'ল যে যিটো পঞ্চেটি টেকনিক বুলি ক'লোঁ সেই টেকনিকটো অৱলম্বন কৰাৰ কাৰণে অধিকাংশ শিশুৰ ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজনটো কমি গৈছে কিন্তু আগৰ দিনত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া বহুতবিলাক শিশুৰ আমি অপাৰেশ্যন কৰিবলগীয়া হৈছিল কিন্তু আজিকালি এই পদ্ধতিটো যেতিয়া অৱলম্বন কৰা হৈছে যে অধিকাংশ ক্ষেত্ৰত উন্নত হ'ল আৰু টেকনিকটো সলনি হ'ল কথাবিলাক ভালকৈ বুজা হ'ল আৰু এই প্লাষ্টাৰটো যদি কাৰেক্ট পদ্ধতিৰে দিয়া হয় সচেতনো হ'ল সচেতন হ'ল সেই সময়ত সচেতনো নাছিলে দেৰিকৈ আহিছিলে আমি যে দুইখন ভৰি মই কৈছোঁ দেখি পাওঁ কেতিয়াবা দুখীয়া বৰ্গৰ মানুহৰ মাজত বেছিকৈ দেখা যায় তেওঁলোকৰ সচেতনতাৰ অভাৱ নহয় দুখীয়া আৰু সুখীয়া বুলি নকওঁ মই মানে কিন্তু গণনা কি আমাৰ প্ৰায় 1000 ল'ৰা ছোৱালীৰ মাজত জন্ম হোৱাৰ এজন বা দুজনক এইটো দেখিবলৈ পোৱা যায় আমাৰ ইনচিডেঞ্চটো হ'ল তেনেকুৱা আৰু কিছুমানৰ ক্ষেত্ৰত দুইফালে হয় কিছুমানৰ ক্ষেত্ৰত এতিয়া যিকোনো শ্ৰেণীৰ লোকৰ মাজতে এইটো হ'ব পাৰে গতিকে সেইটো দুখীয়া বা ধনীৰ মাজত বৰ পাৰ্থক্য নাই কিন্তু মূলগত কথা হ'ল যে সকলোৰে ক্ষেত্ৰত এই বিকলাংগটো দূৰ কৰিবৰ কাৰণে পদ্ধতিটো হ'ল এইটো যাতে তেওঁ শিশুটোৱে যেতিয়া বেকা হৈ জন্ম হ'ল বেকা ভৰি দি হ'ল যাতে বয়সৰ লগে লগে খোজকাঢ়িবৰ সময়ত সি চিধা হৈ ভালকৈ খোজকাঢ়িব এইটো হ'ল উদ্দেশ্য তাৰ কাৰণে সহজ পদ্ধতি হ'ল এইটো আৰু এইটো দি নহ'লে ইয়াৰ পিছত আকৌ অপাৰেশ্যনৰ যদি প্ৰয়োজন হয় অপাৰেশ্যনো আছে এতিয়া যিবিলাক ল'ৰা ছোৱালী দেৰিকৈ আহে তেওঁলোকৰ বহু সময় এই প্লাষ্টাৰ দি সমস্যাটো সমাধান কৰিব পৰা নহয় তেওঁলোকৰ ক্ষেত্ৰত আমি কেতিয়াবা অপাৰেশ্যন কৰিবলৈ হয় যদি অকণমান দেৰিকৈ আহে তেতিয়াহ'লে মাংসপেশীৰ মাজতে অপাৰেশ্যনটো সীমাবদ্ধ থাকে আমি পোষ্টমেডিয়েল চফ্ট টিছ্যু ৰিলিজ বুলি কওঁ কিছুমানৰ ক্ষেত্ৰত আকৌ হাড়তো কৰিবলগীয়া হয় যিবিলাক দেৰিকৈ আহে কিছুমান 5-6 বছৰ মূৰত আহে তেতিয়া ভৰিবিলাকৰ শ্বেপবিলাক বেয়া হৈ যায় দেৰিকৈ আহিলে মানে অপাৰেশ্যনৰ জটিলতাটো বাঢ়ি গৈ থাকে কাৰণ মই কৈছিলোঁ যে বেকা হৈ যদি থাকে এই হাড়বিলাকো বেকা বিকি হ'বলৈ বিচাৰে তেতিয়া আমি আগৰ অৱস্থাতে আনিব বিচাৰিলেও সময় নাহিলে কেতিয়াবা তাক হাড়তে অপাৰেশ্যন কৰি সেইটো চিধা কৰা হয় গতিকে যিমানে ডাঙৰ হৈ গৈ থাকে তাৰ সমস্যাটো প্লাষ্টাৰৰ পৰা অপাৰেশ্যনৰ ঘৰলৈ গৈ থাকে যিমানে সোনকালে আহে অধিকাংশ শিশুৰ ক্ষেত্ৰত প্লাষ্টাৰৰ মাজতে সমাটো চিকিৎসাটো সীমিত হয় এতিয়া আমি যেহেতু গম পালোঁ যে মাতৃগৰ্ভতেই এই সমস্যা যিটো হৈ আহে তাক এনেকুৱা কিবা সচেতনতাৰ প্ৰয়োজন আছে নি যে মাতৃগৰ্ভত থাকোঁতেই ইয়াৰ চিকিৎসা কিবা আজিকালি সেইটোলৈকে গৈছে কিন্তু অৱশ্যে এতিয়ালৈকে তেনেকুৱা ধৰণৰ ছাকচেছফুল হোৱা নাই কিন্তু আপুনি কোৱাটো হয় কি ডিটেকশ্যনটো আমি আগতে কৰিব পৰা হ'ল আজিকালি মাতৃগৰ্ভৰ মাজতেই বহুত বিকলাংগতাটো ধৰা পৰি যিবিলাকৰ বিকলাংগতাটো অত্যাধিক জটিলতা হয় তেওঁলোকৰতো টাৰ্মিনেশ্যন প্ৰেগনেঞ্চি কৰায় কিন্তু এইবিলাক জটিলতাটো যিটো আছে কাৰেক্টেবল হয় কিন্তু ধৰা পৰিলেও চিকিৎসা পদ্ধতিটো অৱশ্যে জন্মৰ পিছতে আৰম্ভ হয় তেনেকুৱা কোনো মানে আহিছে আজিকালি বহুত কেন্দ্ৰৰ চিকিৎসাও আহিছে উন্নত হৈছে যে ইণ্ট্ৰাইউটেৰাইন চাৰ্জিকেল টেকনিক এইবিলাকো আহিছে নতুন কথাবিলাক কিন্তু আমাৰ ক্ষেত্ৰত এইটো ভাল এই চিকিৎসাটো এটা কথা ঠিক যে
জন্ম হোৱাৰ পিছত যদি আমি চিকিৎসা দিওঁ অধিকাংশ ক্ষেত্ৰত এই পদ্ধতিয়েদি আমি সাকসেসফুল হওঁ এটো ফলপ্ৰসূ মানে পাছতহে হয় মানে ফলপ্ৰসূ এই চিকিৎসা পদ্ধতি বহুত ফলপ্ৰসূ হয় 100 জন ল'ৰা-ছোৱালীৰ মাজত আহিলে 80-90 জনৰ যদি আমি প্লাষ্টাৰ মাজতেই আমি চিকিৎসা শেষ কৰিব পাৰোঁ অতি বেছি 10-15 জনক হয়তো সৰু অপাৰেশ্যনৰ প্ৰয়োজন হ'ব পাৰে কিন্তু ইয়াৰ সাকসেস ৰেটটো বহুত ভাল হয় তথাপিও যদি মাতৃগৰাকীয়ে বা পিতৃগৰাকীয়ে আগতীয়াকৈ যদি গম পাব বিচাৰে যে মোৰ শিশুটো মাতৃগৰ্ভত থাকোতে পাৰে না আজিকালি আছে নহয় এইটো টেকনিক আছে নথকা নহয় যে ইন্টাৰনা আল্ট্ৰাসাউন্ড কৰিলে সাধাৰণতে 7-8 মাহ মান হওঁতেই এই বস্তুটো ভালকৈ গম পোৱা যায় যদি জানিব বিচাৰে যে পাৰে আৰু এটা কথা কৈছে অকল হেতুৱে নহয় কিছুমান ল'ৰা-ছোৱালীৰ মাজত বহুত ডিফেক্ট হৈ আহে ইন্টাৰট্ৰেন তেওঁলোককটো কিছুমানে সেইটো জন্ম লোৱাটো নিবিচাৰে এটা বেলেগ কথা কৈছো হেতু এটা বেলেগ ইছ্যু কিন্তু মই ইতিমধ্যে কৈছো যে এইটো তেওঁলোকে গম পালো আমাৰ ইমান দিগদাৰি নাই কাৰণ জন্ম হোৱাৰ পিছত আমি যিটো চিকিৎসা দিওঁ ইয়াৰ ৰিজাল্টবিলাক বহুত ভাল আমি 100 জন ল'ৰা-ছোৱালীৰ ভিতৰত আহিলেতো অলমোষ্ট সকলোকে আমি প্লাষ্টাৰ মাজেদি চিকিৎসা দি ঠিক কৰিব পাৰোঁ 2-1 অপাৰেশ্যনৰ প্ৰয়োজন হয় ইয়াৰ সাকসেস ৰেটটো মই ইতিমধ্যে কৈছো যে আগৰ দিনতো এইবিলাক সমস্যা আছিলে অধিকাংশৰ ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজন হৈছিল কিন্তু পঞ্চিডি টেকনিকটো অহাৰ পিছত ইয়াৰ সাকসেস ৰেটটো গোটেই পৃথিৱীতে দেখা গৈছে যে এই টেকনিক মানে তাৰ ফলপ্ৰসূতা বহুত বেছি মানে বহুত ৰিজাল্টবিলাক খুব ভাল গতিকে অধিকাংশৰ ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজনে নহয় আৰু অতি কম ল'ৰা-ছোৱালী যিবিলাক অপাৰেশ্যন হয় তাকো অপাৰেশ্যন দি আমি ঠিক কৰিব পাৰোঁ গতিকে ইয়াৰ ৰিজাল্টবিলাক খুব ভাল মানে এই সমস্যাটো আহিলেও তেওঁলোকক আমি এই চিকিৎসা পদ্ধতিতে তাৰ বহু সময়ত আমি ডিফৰ্মিটিটো কাৰেক্ট কৰি পেলাই প্লেন্টিগেট মানে নৰ্মেল ভৰি হিচাপে আমি শিকিব পাৰোঁ স্যাৰ আপোনাৰ চিকিৎসা জীৱনত এনেকুৱা কিমান শিশু লগ পাইছে বা 100টা শিশুৰ ভিতৰত কিমানটা শিশু এই ধৰণৰ সমস্যাত ভোগে মানে মই ইতিমধ্যে কৈছো যে আমাৰ ওপিডি যিটো মেডিকেল কলেজৰ ওপিডি শনিবাৰ দিনাখন আমাৰ এই ক্লাব ফুড মানে এইটো ক্লাব ফুড বুলি কোৱা হয় দেই এই ক্লাব ফুড বুলি কোৱা হয় মই আমি সিটিবি বুলি কওঁ সিটিবি ক্লিনিক বুলি কোৱা হয় কনজেনিটেল টেলিপিছ ইকুইনোভাইৰাছ আমাৰ এটা ক্লিনিক আছে আমাৰ সাধাৰণতে আমাৰ মেডিকেল কলেজত শনিবাৰ দিনটো ধাৰ্য কৰা হয় যাতে শিশুবিলাক অহা দিনটোলৈ ফিক্স হৈ থাকে আৰু তেওঁলোকৰ সেইদিনাখনে আমি প্লাষ্টাৰ টেকনিক দি কৰি পেলাই যাওঁ মই ইতিমধ্যে কৈছোঁ আমাৰ সমাজত যদি চোৱা যায় এনে গ্লোবেল চিটুৱেশ্যনত 1000 শিশুৰ মাজত এজন বা দুজনৰ ক্ষেত্ৰত এইটো দেখা যায় আছে আমাৰ সমাজত আছে আৰু মই ইতিমধ্যে কৈছোঁ যে আমাৰ মই আগৰ দিনত বহুতবিলাক ল'ৰা-ছোৱালী দেৰিকৈ আহিছিলে সেইকাৰণে অপাৰেশ্যনৰ প্ৰয়োজনীয়তাটো বেছি হৈ গৈছিলে এই সমস্যাটো নতুন নহয় এইটো আগৰ পৰাই আছে কিন্তু এতিয়া কথা হ'ল যে বহুতবিলাক সচেতনতাৰ কাৰণে সোনকালে আহে আজিকালি দেখিব যে জন্ম হোৱাৰ পিছদিনাখনে লৈ আহে ল'ৰা-ছোৱালী পিছদিনাখনে আহে কালিনে পৰহি এটা আউটডোৰ আহিছে মই কৈছোঁ যে 2 দিনৰ পিছতে লৈ আহিছে মই ভালেই পাইছোঁ তাৰমানে সচেতনতা বঢ়াৰ লগে লগে বহুতবিলাক শিশু মাক বাপেকে আজিকালি সোনকালে হস্পিটেললৈ আহে আগৰ দিনতে সচেতনতাৰ অভাৱ হৈছিলে আৰু যাতায়াতৰ পদ্ধতিবিলাক অকমান অসুবিধা থকাৰ কাৰণে হওক বা কিবা কাৰণে হওক তেওঁলোকে বহুতে সময়ত অহা নাছিলে আৰু সেই কাৰণে অধিকাংশ শিশুৰ ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজনীয়তাটো বেছি আছিল এতিয়া যিহেতু সোনকালে আহে আৰু ৰেগুলাৰলি আহে গতিকে এওঁলোকৰ অপাৰেশ্যনৰ প্ৰয়োজনীয়তাটো ক'ত কমি গ'ল আমি আজিকালি অপাৰেশ্যন কমেই কৰিবলৈ পাওঁ আগৰ দিনত যিমানে পাইছিলোঁ আজিকালি বহু দিনৰ মূৰত এটা দুটাহে পাওঁ কাৰণ তেওঁলোকে আজিকালি সোনকালে আহে সোনকালে চিকিৎসালয় যায় আৰু বহুত সময়ত অপাৰেশ্যনৰ প্ৰয়োজনীয়তা নাথাকে হয় আপোনাৰ চিকিৎসা জীৱনত এনেকুৱা শিশুৰ আপুনি যেহেতু ট্ৰিটমেন্ট কৰিছে চিকিৎসা কৰিছে আৰু সফলো হৈছে চাগে হয় আমাৰ এতিয়া আমাৰ মই কৈছোঁ নহয় ইতিমধ্যে যে আমাৰ এটা ক্লাব এৰিয়া আছে তো ওপিডি এটা আছে শনিবাৰ দিনাখন এই শিশুবিলাক আহি থাকে আহে আমি তেওঁলোকক চিকিৎসা দিওঁ আৰু আমি নিজে এনালাইচিছ কৰি চাওঁ অধিকাংশটো তাতে আমাৰ চিকিৎসা হৈ যায় অধিকাংশ তাতে হৈ যায় আৰু মই কৈছোঁ নহয় তাৰমানে অপাৰেশ্যনৰ প্ৰয়োজন নহয় প্লাষ্টাৰতে হৈ যায় শনিবাৰ দিনাখন আমি মাতোঁ আমাৰ ক্লিনিকটো গতিকে তাত মানে সেই প্লাষ্টাৰতে বহুতবিলাকৰ হৈ যায় অপাৰেশ্যন প্ৰয়োজন নহয় আহে এই সফলতাৰ কিমান শতাংশ সফল মই ইতিমধ্যে কৈছোঁ যে আজিকালি যিটো চিকিৎসা পদ্ধতিটো হৈছে পঞ্চিটি টেকনিক মানে আগৰ দিনত আমি কাইট টেকনিক কৰিছিলোঁ বা বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰা হৈছিলে
সেই পদ্ধতিবিলাকত অকণমান ফল্ট আছিলে সেইকাৰণে তেওঁলোকৰ কাৰেকশ্যনটো হোৱা নাছিলে কিন্তু ফল্টি কাৰেকশ্যন হৈছিলে কিন্তু এই পঞ্চেডি টেকনিকটো অহাৰ ফলত এতিয়া আমাৰ কাৰেকশ্যনৰ এক্সনটো বহুত ভাল অকল আমাৰ ইয়াতে নহয় গোটেই পৃথিৱীতে দেখা গৈছে যে অধিকাংশ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই টেকনিক দি পেলাই তেওঁলোকক সোনকালে কাৰেক্ট কৰিব পাৰি আৰু অপাৰেশ্যনৰ প্ৰয়োজনীয়তাটো কমি আহে ইতিমধ্যে আমি কাইট টেকনিক বা মডিফাইড ফ্ৰেঞ্চ টেকনিক এনে ধৰণৰ কেইটামান টেকনিক আছে নথকা নহয় তেওঁলোকৰ অকণমান সমস্যাও আছে যেনে ফ্ৰেঞ্চ টেকনিকত কি হয় যে প্ৰত্যেক দিনাখনে তেওঁ ভৰিটো মেনিপুলেশ্যন কৰিবলগীয়া হয় এক্সপাৰ্ট ফিজিঅ'থেৰাপিৰ দ্বাৰা গতিকে সেইটো অকণমান কষ্টলি হৈ যায় আৰু সদায় কৰি থকাটো সম্ভৱ নহয় কিন্তু এই টেকনিক যিটো মই কৈছোঁ আজি 20 বছৰমান 10-15 বছৰমানৰ পৰা বেছিকৈ অৱলম্বন কৰা হৈছে আৰু গোটেই পৃথিৱীতে ইয়াৰ ছাকচেছ ৰেটটো বহুত ভাল গতিকে এই টেকনিকৰ পৰা আমি বহুত ফলপ্ৰসূ হৈছোঁ অধিকাংশ শিশুৰো ফলপ্ৰসূ হৈছে আৰু অধিকাংশ শিশুৰ ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজনীয়তাও কমি আহিছে হয় এতিয়া এই যে শিশুসকল যে আক্ৰান্ত হয় এই ৰোগ বুলি নকওঁ মই এইটো এটা শাৰীৰিক বিসংগতি এই শাৰীৰিক বিসংগতিত যিদৰে তেওঁলোক আক্ৰান্ত হয় তেওঁলোকৰ পিতৃ মাতৃয়ে যদি আৰম্ভণিৰ সময়ছোৱাতে তেওঁলোকে তেনেকুৱা কিবা ধৰণৰ কথা থাকে নেকি যে আৰম্ভণিৰ সময়ছোৱাতে আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰিকশ্যন ল'ব লাগিব যাৰ কাৰণে এনেকুৱা ধৰণৰ শাৰীৰিক বিসংগতি শিশুটোৰ নহ'ব মাতৃগৰ্ভত থাকোঁতেই তেনেকুৱা ধৰণৰ কিবা যদি সচেতনতা ল'ব লগা হয় কিবা তেনেকুৱা ধৰণৰ আছে নেকি বা আছে ঠিকেই কৈছে মানে এইটো কথাটো ঠিক যে এই কাৰণটো আমি এতিয়াও গম পোৱা নাই সেইকাৰণে ইডিঅ'পেথিক বুলি কথাটো শব্দটো ইউজ হয় জেনেটিক আৰু এনভাইৰনমেণ্টেল কিছুমান ফেক্টৰ আছে কিছুমান জেনেটিকেলি ডিজাইন হয় আছে কিন্তু এটা কথা ঠিক যে একজেক্ট কাৰণ কি কাৰণটো এইটো হৈছে এতিয়াও আমি সেইটো কথা ক'ব পৰা নাই এতিয়ালৈকেও হয়তো সেইকাৰণে আমি অধিকাংশ শিশুক বাকীখিনি কাৰণ বিশ্লেষণ কৰি নাপালে আমি ইডিঅ'পেথিক বুলি টাৰ্মিনলজি ইউজ কৰোঁ সেইকাৰণে সিহঁতক কওঁ ইডিঅ'পেথিক কনজেনেটেল টেলিপিছ ইকুইনেভাৰেছ তাৰমানে ইয়াৰ একজেক্ট কাৰণটো গম পোৱা নাই একজেক্ট কাৰণটো গম পোৱা নাই কাৰণে এই ট্ৰিটমেণ্টটোত মানে প্ৰিভেনশ্যনৰ একজেক্ট কি গতিকে এই কথাটো সত্য যে আমি ট্ৰিটমেণ্ট দিছোঁ হয় কিন্তু প্ৰিভেনশ্যনৰ ক্ষেত্ৰত প্ৰশ্ন উঠে মানে যে কি কাৰণে এই কথাটো মিছা নহয় বহুত ধৰণৰ থিয়ৰি আছে বহুত ধৰণৰ থিয়ৰি আছে নথকা নহয় ইউট্ৰাইন পজিশ্যনটো কথা লৈ গৈছে হাইড্ৰ'মনোচিছ কথা আছে মানে জন্মগত শিশু ভৰি পজিশ্যনটো কেনেকৈ আছিলে ইণ্টাৰনেট মানে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিছুমান থিয়ৰি কৈছে কিছুমান জেনেটিক থিয়ৰিও আছে কিন্তু এই থিয়ৰি আছে কিন্তু এতিয়ালৈকে আমি পিক পইণ্টলি কৈ দিব পৰা নাই যে এইটো কাৰণে এইটো হয় তাৰ কাৰণে এইটো কৰা এই কথাটো এতিয়াও ক'ব পৰা অৱস্থাত হোৱা নাই সেইকাৰণে আগতীয়াকৈ এনেকুৱা ধৰণৰ এতিয়াও কথাটো অহা নাই যিটো ধৰণৰে কৈ দিব পাৰি যে তেওঁ আগলৈ এনেকুৱা হ'ব গতিকে এইটো নকৰিবা গতিকে আমি এতিয়াও সেইকাৰণে ইডিঅ'পেথিক বুলিয়েই টাৰ্মিনলজি ইউজ কৰা হয় ছাৰ আজি আপুনি আমাৰ এই অনুষ্ঠানটিলৈ আহিলে আৰু এটি অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ সৈতে আলোচনা কৰিলে শিশুৰ জন্মগত ভৰিৰ বক্ৰতা বা শিশুৰ বক্ৰ ভৰিৰ সমস্যা এই সম্পৰ্কে আজি আপুনি আমাৰ এই অনুষ্ঠানটিলৈ আহিলে আৰু বহু কথা আলোচনা কৰিলে এই বিষয়টি সম্পৰ্কে বহু কথা আমাক জনালে আমি যথেষ্ট উপকৃত হৈছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ দৰ্শকসকলো আপোনাৰ এই আলোচনাটিৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে আপোনালৈ পুনৰ আমি ধন্যবাদ যাচিছোঁ আৰু আমি পুনৰ এনেধৰণৰ কিছুমান বিষয় লৈ আপোনাৰ সৈতে কথা পাতিম বুলি আমি আশা ৰাখিলোঁ আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ